ৰাইজৰ পদূলিত ৰাইজৰ সমাধান শীৰ্ষক কাৰ্যসূচী অনুষ্ঠানত নৱনিৰ্বাচিত বিধায়ক ডক্টৰ প্ৰমানন্দ ৰাজবংশীলৈ বুঢ়া বুনমাঞ্জা পঞ্চায়তৰ উষ্ম আদৰণি। শিৱবাজাৰ সমষ্টিৰ বুঢ়া বুনমাঞ্জা গাঁও পঞ্চায়তত ৰাইজৰ পদূলিত ৰাইজৰ সমাধান শীৰ্ষক কাৰ্যসূচীৰ লগতে সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বিজেপি পাথৰীঘাট মণ্ডলৰ সভাপতি তপন চহৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত সভাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু অঞ্চলবাসীৰ ৰাইজে উষ্ম আদৰণি তথা সম্বৰ্ধনা জনাই নৱনিৰ্বাচিত বিধায়ক ডক্টৰ প্ৰমানন্দ ৰাজবংশীক। নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে ৰাইজৰ বিপুল সম্বৰ্ধনা গ্ৰহণ কৰি গাঁও পঞ্চায়ত দুখনৰ ভিন্ন অভাৱ অভিযোগসমূহৰ বুজ লোৱাৰ লগতে সমাধানৰ আশ্বাস প্ৰদান কৰে ৰাইজক। ৰাইজৰ পদূলিত ৰাইজৰ সমাধান শীৰ্ষক কাৰ্যসূচী তথা সম্বৰ্ধনা সভাত নৱনিৰ্বাচিত বিধায়কগৰাকীৰ লগতে বুঢ়া গাঁও পঞ্চায়তৰ সভানেত্ৰী সৰজু চমুৱা, বুনমাঞ্জা গাঁও পঞ্চায়তৰ সভানেত্ৰী মনালিছা নাথ, দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন্দ্ৰ ডেকা, জিলা পৰিষদৰ সদস্য ৰূপালী দেৱী, ডিপিলা গাঁও পঞ্চায়তৰ সভাপতি গ্ৰজেন্দ্ৰ কলিতা, বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা অমূল্য দাস, হৰেণ ডেকা, গোপাল কৃষ্ণ ডেকা, প্ৰণৱ কলিতা, বিদ্যাভাৰতী কলেজৰ অৱসৰী অধ্যক্ষ ডক্টৰ ভুৱনেশ্বৰ ডেকা, গাঁও পঞ্চায়ত সদস্য দেৱকান্ত বৰুৱা, শিৱবাজাৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ সহকাৰী কনিষ্ঠ অভিযন্তা বিনোদ চহৰীয়াসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। দিবাকৰ বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। ৰূপান্তৰ খনিকৰ আমি জানো যে ভাৰতীয় জনতা পাৰ্টি পৰমানন্দ ৰাজবংশীদেৱক যোৱাবেলি আমি বিধায়ক হিচাপে পাইছিলোঁ। এইবাৰো আমি বিধায়ক হিচাপে পাইছোঁ। আমি সমষ্টিবাসী ৰাইজ আনন্দিত যে তেওঁ যোৱা 5টা বছৰৰ যিমানখিনি কাম কৰি উন্নয়নৰ যিখিনি ধাৰা, সেই উন্নয়নৰ ধাৰাৰ কাৰণে ৰাইজে আকৌ বিপুল ভোটত তেওঁ এইবাৰ আকৌ বিধায়ক হিচাপে পঠাই দিলে। তেখেতে আহিয়েই বহুদিন তেখেতে বহি নাথাকিলে ঘৰত। আজিৰ পৰা তেওঁ আৰম্ভ কৰিছে সমষ্টিয়ে বিভিন্ন পঞ্চায়তত গৈ তেওঁলোকে সমষ্টি পঞ্চায়তৰ আমাৰ কাৰ্যালয়ত বহি তেওঁ আমাৰ প্ৰতিনিধিৰ লগত আলোচনা কৰিছে, লগতে দলীয় কাৰ্যৰ লগত বহিছে, ভোট কমিটিৰ সভাপতিৰ লগত বহিছে। আমি তেওঁৰ যিটো এইবাৰ কাম কৰা ধাৰা দেখিছোঁ, নিশ্চয় আগতকৈ আৰু পূৰ্ণভাৱে তেওঁ সমষ্টিভিত্তিত কাম কৰিব। আজি ৰাতিপুৱাৰ পৰা আপোনালোকে দেখিছে যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু যিসকলে আজি তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছে তেওঁলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিভিন্ন অনুষ্ঠান আমাৰ বিধায়ক মহোদয়ক সমূহ ৰাইজে মিলি আমাৰ কাৰ্যকৰ্তাই মিলি তেখেতক আমি বিপুল ভোটত জয়যুক্ত কৰালোঁ। আৰু আমাৰ এটাই তেখেতৰ ওপৰত আমাৰ এটাই অনুৰোধ থাকিব, যোৱা 5টি বছৰ যেনেদৰে তেখেতে আমাৰ উন্নয়নমূলক কামৰে আমাক আগবঢ়াই নিলে, এইবুলিও নিশ্চয় যিবিলাক আমাৰ কৰিবলগীয়া আৰু আধৰুৱা কামবিলাক আছে তেখেতে আমাক নিশ্চয় সেই আধৰুৱা কামবিলাক কৰি আমাৰ শিৱবাজাৰ সমষ্টিটো ৰূপান্তৰৰ দিশলৈ যাতে অগ্ৰগতি কৰাই নিয়ে তাৰে আমি কামনা ৰাখিছোঁ। আৰু আমি তাৰে উদ্দেশ্যে আজি এই বিধায়ক মহোদয়ক আমি আজি সম্বৰ্ধনা অনুষ্ঠান এটা আয়োজন কৰিছিলোঁ। বুঢ়া পঞ্চায়ত আমাৰ শক্তি কেন্দ্ৰৰ আহ্বায়কে ভিতৰ কৰি বোৰ্ড সভাপতিসকলে মিলি গোটেইখিনি লগ লাগি আমি এখন সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলোঁ। সেই সম্বৰ্ধনা অনুষ্ঠানৰ আজি আমি সুন্দৰ এটা নিদৰ্শন আমি দাঙি ধৰিব পাৰিছোঁ যে আজি এই সম্বৰ্ধনা অনুষ্ঠানত আমাৰ এই বুঢ়া যিটো অঞ্চলৰ ৰাইজ বিপুলভাৱে সঁহাৰি জনাইছে। আপোনালোকৰ চেনেলক আমি বুনমাঞ্জাবাসীয়ে ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ। আমি আজি বৰবৰী ৰাজহুৱা প্ৰেক্ষাগৃহত বুনমাঞ্জা গাঁও পঞ্চায়তৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তাই লগ লাগি পঞ্চায়তৰ উদ্যোগত আৰু সমূহ কাৰ্যকৰ্তাৰ উদ্যোগত ৰাইজৰ উপস্থিতিত আজি দ্বিতীয়বাৰৰ বাবে আমাৰ সন্মানীয় বিধায়কগৰাকীক আমি মৰম চেনেহ দি যেনেকৈ আমি অধিষ্ঠিত কৰিলোঁ বিধায়কৰ আসনত, তেখেতক আজি আমি ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ। গতিকে আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত যিসকল ব্যক্তিয়ে যিসকল অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিলে, এটাই মাত্ৰ উদ্দেশ্য, যোৱা 5 বছৰত সন্মানীয় বিধায়কগৰাকীয়ে যি উন্নয়নমূলক কাম কৰিলে তাৰে এটি মৰম যাচিবলৈ তেখেতকে দ্বিতীয়বাৰৰ বাবে সুযোগ পাইছে। গতিকে সকলো বুনমাঞ্জাবাসী ৰাইজে তেখেতক দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে পাই নথৈ আনন্দিত হৈ আজি ৰাতিপুৱাৰ পৰা বৰবৰী চকত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰি আজি সন্মানীয় বিধায়ক ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰি আজিৰ এই অনুষ্ঠানটি যি ৰূপায়ণ কৰিলে তাৰ বাবে আমি সমূহ কাৰ্যকৰ্তাক ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ মাজত ৰাইজৰ দ্বাৰাই আমি সমাধানটো কৰিবৰ কাৰণে এইটো আমাৰ এটা ব্যতিক্ৰমী প্ৰয়াস। আচলতে আমাৰ কামবিলাক ৰাইজেই কৰিব লাগে, কিন্তু আমি নিমিত্তহে আমাৰ প্ৰতিনিধি যিসকলক আমাৰ ৰাইজে নিৰ্বাচিত কৰিছে সেইসকলে কি কৰে যে ৰাইজৰ সৈতে আলোচ কৰি সমাধানটো তেওঁলোকৰ পৰা উলিয়াই পেলাই আমাৰ যেনিবা প্ৰশাসনীয়ভাৱে সেই কামটো আগবঢ়াই দিয়ে।
গতিকে সেই কথাটোকে আমি আমাক ৰাইজক আমি জনাইছোঁ আৰু তেওঁলোকক সচেতন কৰি দিছোঁ আৰু সেই ধৰণে যাতে আমি কামখিনি কৰিব পাৰোঁ আৰু আমি যাতে আমাৰ যিটো নিৰ্দিষ্ট সময় সেই নিৰ্দিষ্ট সময়তে যাতে কামবিলাক আমি আগবঢ়াই নিব পাৰোঁ সেইকাৰণে আমি এই ধৰণে কাৰ্যসূচী প্ৰস্তুত কৰিছোঁ আৰু লগতে আমাৰ কিছুমান সন্মুখত আহি পৰা নিৰ্মম সত্যবিলাকো আমি অকপতে প্ৰকাশ কৰিছোঁ যাতে ভৱিষ্যতে যাতে এই ধৰণে কোনেও ভুল নকৰে। এইখন সনাতনী সভ্যতাৰ আমাৰ খিলঞ্জীয়াৰ সমষ্টি এই চিপাঝাৰটো এই চিপাঝাৰ সমষ্টিত যাতে কোনো ধৰণৰ কোনো ক্ষেত্ৰতেই আমাৰ যি নেকি সভ্যতা সংস্কৃতিৰ যিটো নেকি দিশ সেই দিশটো যাতে কোনো ওলাই নকৰে আৰু একেলগে যাতে সম্প্ৰীতি আদৰ্শে আমি জীয়াই থাকিব পাৰোঁ সেইটো লৈ পেলাই যাতে এচাম সম্বন্ধ ব্যক্তিয়ে কোনো তাতে আমাৰ সমাজখনত তেওঁলোকে বৈষম্যৰ সৃষ্টি নকৰে তাৰ কাৰণে আমি এই কামখিনি কৰিবৰ কাৰণে আমি এই ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। কাৰণেতো সমস্যা সমাধান কৰিব লাগিব, সমস্যা নাথাকিলেতো আমি শুই থাকিব পাৰিলোহেঁতেন। গতিকে আমি কৰিব পাৰিম আৰু সমস্যা যেতিয়া আছে তেতিয়া আমি সক্ৰিয় হ'ম। সমস্যা থকাৰ কাৰণে আমি মানে এটা দায়বদ্ধতাভাৱে আমি কামবিলাক কৰিবৰ কাৰণে আগবাঢ়ি গৈ আছোঁ। গতিকে একো চিন্তা নাই, আমি আমাৰ কাম কৰিব পাৰিম। আজি আমাৰ বুঢ়া পঞ্চায়তৰ বিধায়ক মহোদয়ৰ যি ৰাইজৰ পদূলিত ৰাইজৰ সমাধান অনুষ্ঠানৰ জৰিয়তে তেওঁ প্ৰতিটো পঞ্চায়তে তেওঁ পদাৰ্পণ কৰিছে। আজি আমাৰ পঞ্চায়তত তেওঁ আহিছে, ইয়াৰ পিছত চাগে তেওঁ বনমাঝা পঞ্চায়তত যাব। এই পঞ্চায়তত যি কাৰ্যসূচী আমাৰ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে তাত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ গোটৰ লগতে শক্তি কেন্দ্ৰৰ আহ্বায়কসকলেও সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াই অনুষ্ঠানটি সুকলমে সমাধান কৰাত আমাক যথেষ্ট সহায় কৰিছে। বিধায়ক মহোদয় আহিছে, আমাৰ লগত বহিছে, তেওঁ আমাৰ যি বুঢ়া পঞ্চায়তৰ অভাৱ অভিযোগ আছে সেই সম্পৰ্কে আমাৰ লগত তেওঁ বিতংভাৱে আলোচনা কৰি সেই সমস্যাসমূহ যাতে তেওঁ সমাধান কৰিব পাৰে তাৰ কাৰণে আমাক আশ্বাস দিছে। নিশ্চয় তেওঁ আমাক এই সমস্যাসমূহ 100% নহ'লেও অন্ততঃ 80% তেওঁ সমাধান কৰিব আমি আশা ৰাখিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।